আজি এই বাপুতি সাহোন আমাৰ বহাগৰ বিহুটিত আমি আদৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমাৰ জীয়ৰী বোৱাৰী সকলো মানুহে ডেকা বুঢ়া সকলোখিনিয়ে লগ লাগিছোঁ। মা মতাহি আৰু অসমৰ পৰম্পৰা যিখিনি আছে, মাহ হালধিৰে গা ধুৱাব লাগে, গৰুক ধুৱাব লাগে। এই গৰু বিহুৰ দিনটোত আমি গোটেই কামখিনি কৰাৰ কাৰণে, অসমীয়া সংস্কৃতিখিনি ধৰি ৰখাৰ কাৰণে প্ৰত্যেক বছৰেই এনেদৰে আমি আগবাঢ়ি আহোঁ। আৰু আজিৰ দিনটোতো আমি লাও বেঙেনা মাহ হালধি মঠা কাজলগুৰি এইবিলাক সকলো বস্তু আমি লৈ আহিছোঁ। আৰু এইখিনি সদায় যাতে আমাৰ অসমীয়া সংস্কৃতিত বাপুতি সাহোনটোক আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰি ৰাখিছোঁ। প্ৰত্যেক বছৰ পালন কৰে এনেদৰে আমি প্ৰত্যেকটো বৰ্ষতেই, অৰ্থাৎ আমাৰ পাথৰিঘাটৰ এই যি চেঙাপাৰা গাঁৱৰ এই কহাপৰা চুবুৰীৰ এই মন্দিৰত আমি এই বস্তুখিনি ধৰি ৰাখিছোঁ। আৰু প্ৰত্যেকটো বৰ্ষতে আমি এই কামখিনি কৰি যোৱাৰ কাৰণে আমাৰ সকলোখিনিয়ে সৰুৰ পৰা বুঢ়ালৈকে আমি এই বস্তুখিনিক ধৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু হয়তো চেষ্টা কৰি যাব। আৰু পৰম্পৰাগতভাৱে আমি এই বস্তুখিনি পালন কৰাৰ চেষ্টা কৰিছোঁ।